তামুলপুৰ জিলা পথ সুৰক্ষা সমিতিৰ জৰিয়তে আমি বিভিন্ন স্থানত পৰামৰ্শ কেন্দ্ৰ আমি স্থাপন কৰিছোঁ আমাৰ পৰিবহণ বিষয়া নেতৃত্বত আৰু আমি এই ক্ষেত্ৰত আমাৰ যি পথ সুৰক্ষাৰ নীতি নিয়মসমূহ আছে এই পথ সুৰক্ষাৰ নীতি নিয়মসমূহ যাতে আমাৰ সকলোৱে মানি চলে তাৰ কাৰণে এই বিশেষ এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমি মাজে মাজে দেখি থাকোঁ বা গম পাই থাকোঁ যে আমাৰ বিভিন্ন স্থানত কিছুমান আমি অবাঞ্ছিতভাৱে কিছুমান পথ দুৰ্ঘটনা হয় আৰু এই পথ দুৰ্ঘটনাবিলাকৰ পৰা আমি হাত সাৰিব পাৰোঁ যদি আমি সজাগ আৰু আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি নিজেই সতৰ্ক হওঁ। আমি সেইকাৰণে আমাৰ লগত SSB আছে, আমি জিলা আমাৰ পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা আমি এটা দীঘলীয়া কাৰ্যসূচী লৈছোঁ যাতে আমি বিভিন্ন স্থানত এই পৰামৰ্শ কেন্দ্ৰৰ জৰিয়তে আমি যিসকলে ভায়োলেশ্যন কৰিছে তেওঁলোকক প্ৰথমে আমি পৰামৰ্শ দিম বা আজি যদি আমি দেখিছোঁ যে হেলমেট নোহোৱাকৈ যুৱক যুৱতীয়ে বাইক চলাইছে, স্কুটাৰ চলাইছে, তেওঁলোকৰ অভিভাৱককো আমি ইয়াতে মাতি আনিম। এনেকুৱা নহয় যে তেওঁলোকক আমি ফাইন এটা কাটি পেলাই এৰি দিম, কাৰণ আমাক আইনে এটা আমাৰ ব্যৱস্থা আছে যে আমি অভিভাৱককো মাক দেউতাককো আমি আইনৰ গণ্ডিৰ ভিতৰত লৈ আনিব পাৰোঁ, তেওঁলোকৰ বিৰুদ্ধেও আমি ব্যৱস্থা ল'ব পাৰোঁ। কিন্তু এই যে ব্যৱস্থা আছে এই ব্যৱস্থাখিনি আমি সজাগতা কৰিম আৰু লগতে আমি যিসকলে ভায়োলেশ্যন কৰিছে তেওঁলোকক আমি পৰামৰ্শ দিম যাতে এই আমাৰ যিবিলাক আমি দুৰ্ঘটনা আমি পাই আছোঁ সেই দুৰ্ঘটনাবিলাক তেওঁলোকক আমি বুজাম যে আমাৰ নিজে সজাগ নোহোৱাৰ কাৰণে আমি কেনেকুৱা মানুহ যুৱক যুৱতী আমি হেৰুৱাব লগা হৈছে বা তেওঁলোকৰ ইনজিয়ৰ্ড হৈছে, গোটেই জীৱনৰ কাৰণে কিছুমান পংগু হৈ গৈছে। গতিকে সেই ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ কেম্প আয়োজন কৰিছোঁ আৰু ইয়াত আমি সকলো শ্ৰেণীৰ মানুহকে আমি আহ্বান জনাইছোঁ এই কেম্পত মানে যোগদান কৰাৰ কাৰণে, যাতে কেম্পটো এটা খুব শক্তিশালীভাৱে আমাৰ এই পথ সুৰক্ষাৰ ক্ষেত্ৰত এটা মেছেজ আমাৰ সকলোলৈকে যায়। কাৰণ ইয়াৰ পিছতে আমি আমাৰ সকলো ঠাইতে আমাৰ ফাইন ব্যৱস্থা কৰা হ'ব বা যিসকল অভিভাৱক ভাৱিকাৰ ভুলৰ কাৰণে আজি ইলিগেলি আমাৰ ড্ৰাইভ কৰি আছে, বাইক চলাই আছে, স্কুটাৰ চলাই আছে, তেওঁলোকৰ এগেইনষ্টেও আমি আইনগত ব্যৱস্থা ল'ম। গতিকে তাৰ আগে এয়া সজাগতা আৰু পৰামৰ্শ কেন্দ্ৰ। এটা প্ৰশংসনীয় পদক্ষেপ আমাৰ বাক্সা জিলা পৰিবহণ বিভাগ লগতে আমাৰ তামুলপুৰ জিলাৰ আয়ুক্ত মহোদয়ে যি ধুনীয়া এটা ৰোড ছেফটিৰ সজাগতা সভা আজি নাগৰিজুলিত আয়োজন কৰিছে। আমি দেখা পাইছোঁ তামুলপুৰ যোনটো UT ৰোড, এই ৰোডত মেক্সিমাম মানুহে আপোনাৰ ছিট বেল্ট আৰু হেলমেট নলগোৱাকৈ যাতায়াত কৰে। তো আমিও ৰাইজক আহ্বান জনাম যে হেলমেট পৰিধান কৰক, ছিট বেল্ট লগাওক। চাওক, এইটো খালি ডিপাৰ্টমেণ্টৰে কাম নহয়, এইটো আমি নিজেও সজাগ হ'ব লাগিব। আমি নিজে সজাগ হ'লেহে আমাৰ মানে আমি ছেফটি থাকিব পাৰিম। তো এই ৰোড ছেফটিৰ যোনটো আপোনাৰ আজি উদ্যোগ লৈছে, আমি জিলা প্ৰশাসন, নাগৰিজুলি আৰক্ষী বিষয়া, SSB প্ৰশাসনৰ সকলো বিষয়ববীয়াসকলক আমি ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ আমাৰ যি এৱাৰনেছবিলাক হৈ থাকিব লাগে আৰু অনাগত দিনত আমাৰ যোনটো এক্সিডেণ্টৰ হাৰ নিশ্চয়কৈ এইবিলাকৰ জৰিয়তে কমিব আমি ধাৰণা কৰিছোঁ।